তেখেতে যেতিয়া মানে নাৱৰে ভটিয়াই যেতিয়া এই ঠাইলৈ আহিছিল মানে কোনটো ফালেৰে তেখেতে আহিছিল এই মানে এই পূবফালেৰে এইটো বাটচৰা মানে এই যিটো বাটচৰা এই বাটচৰাটোৱে এইফালেৰে আহিছিল আচ্ছা তাৰমানে এতিয়াও এই বাটচৰাটো এনেধৰণে মানে সংৰক্ষণ কৰি ৰখা হৈছে চিনপৰা ভিঠি বুলি কয় আৰু কিছুমান লোকে চোনপুৰা ভিঠি বুলি কয় চোনপুৰা ভিঠিৰো কিবা তাৎপৰ্য আছে নেকি আপুনি কথা ৰুক্মিণীৰ চোনৰ টেমাটো বুলি পৰি যা বুলি কয় লেখাটো লোকিষে চিনপৰা ভিঠি গতিকে এতিয়া দেখিছোঁ যে সত্ৰখনত কিছুমান নতুন নতুন কনষ্ট্ৰাকশ্যন মানে আৰম্ভ হৈছে নতুন নতুন ঘৰ আৰম্ভ হৈছে হয়তো অসম চৰকাৰৰ পৰা যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৌজন্যতে আমাক এতিয়া প্ৰায় মোটামুটি প্ৰায় 7 কোটি টকা আমাক সমস্তখিনি তাৰমানে নতুন কৰাৰ কাৰণে অনুদান দিছিল আৰু তাৰে কাম চলি আছে হেল্ল' ফ্ৰেণ্ডছ আজি মই আহিছোঁ চিনপুৰা ভিঠিলৈ আপোনালোকে সকলোৱে জানে চিনপুৰা ভিঠি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইয়াত 6 মাহ কাল আছিলে আৰু চিনপুৰা ভিঠিৰ এটা ইতিহাস আছে আপোনালোকে হয়তো কিছুমানে জানে কিছুমানে হয়তো নাজানে আজি চিনপুৰা ভিঠিৰ ইতিহাস জানিবলৈ আজি মই এই চিনপুৰা ভিঠিলৈ আহিছোঁ তাৰ ইতিহাস জানো আহক মোৰ এই ভিডিঅ'টোৰ আজি প্ৰথমটো খণ্ড আজি মই চিনপুৰা ভিঠিৰ পৰাই এই সত্ৰৰ ইতিহাস জানো আহক এই যিটো শিতান এইটো আজি প্ৰথমবাৰ চিনপুৰা ভিঠিৰ পৰাই আৰম্ভ কৰিছোঁ মোৰ লগত আছে চিনপুৰা ভিঠিৰ ওচৰতে এজন স্থানীয় লোক তেখেত শ্ৰী ৰামায়ণ চন্দ্ৰ দাস এজন বৈষ্ণৱ সাধক আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ বহুত বহুত ধন্যবাদ মই আপোনাৰ পৰা জানিব খুজিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া বৰপেটালৈ আহিছিল প্ৰথমে তেতিয়া তেখেতে আমি শুনিবলৈ পাইছোঁ যে তেখেতে প্ৰথমে চিনপুৰা ভিঠি অৰ্থাৎ এই নামঘৰটোতে তেখেতে প্ৰথমে পদাৰ্পণ কৰিছিল অকণমান কাহিনীটো ক'বচোন ইতিহাসটো জয় গুৰু শংকৰ আচলতে মোৰ পুত্ৰ সদৃশ দীপ তালুকদাৰ গুৰুজনাই যেতিয়া উজনিৰ পৰা নামনিলৈ ভটি আহিছিল প্ৰথম এই বৰপেটাৰ এই স্থানতে প্ৰথম পদাৰ্পণ কৰিছিল লগত যে ভকত সমন্বিতে সেই সময়ত মহাপুৰুষ শ্ৰী মাধৱদেৱো তেওঁৰ লগতে আছিল গুৰুজনাই নাৱৰে আহি থাকোঁতে আগে আগে মহাপুৰুষ মাধৱদেৱে আহে আৰু আহি উপযুক্ত সময়ত দুপৰীয়াৰ সাজ ৰন্ধাৰ কাৰণে য'ত ঠিক উপযুক্ত স্থান পায় তাতে গুৰুজনাই ব্যৱস্থা কৰে সেইদিনাও সেই ঠাইতে যে মহাপুৰুষ মাধৱদেৱে উপযুক্তভাৱে ঠাই পৰিষ্কাৰ কৰি লৈ দুপৰীয়াৰ সাজ ৰন্ধাৰ কাৰণে ব্যৱস্থা কৰি আছিল তাৰ কিছুসময় পিছতে মোৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই ভকত সমন্বিতে আহি উপস্থিত হ'ল আৰু মহাপুৰুষ মাধৱদেৱক সুধিলে যে বৰাপো ইয়াতে নাও ৰখা হ'ল নেকি বোলে বাপ গুৰু এই ঠাইখিনি বৰ স্বচ্ছল গতিকে ইয়াতে আমি আজি দুপৰীয়াৰ সাজটো গ্ৰহণ কৰিম গুৰুজনাই অলপ জিৰে হাতে লৈ ঠাইখিনি অলপ মানে পদাৰ্পণ কৰিলে
গুৰুজনাই এই ঠাইখিনিত অলপ শুভ চিন দেখা পালে তো প্ৰথমতে দেখা পালে কি ইয়াত মাছ পানী আৰু পুনিখাৰ উভয় নদী আছিল গতিকে যিহেতু আমাক দৰকাৰ সচ্ছল পানী সেইবোৰত ভকতসকলে মাছ গ্ৰহণ কৰিছিল আৰু পুনিখাৰ তেওঁলোকৰ আগতে নিমখ নাছিল খাৰেই তেওঁলোকে খাইছিল গতিকে এই তিনিটা বস্তু তেওঁলোকে প্ৰথমতে দেখা পালে দ্বিতীয়তে দেখা পালে যে চুটিকা ব্ৰাহ্মণ ইয়াত ব্ৰাহ্মণত তাৰমানে পটৰ শিক্ষানুষ্ঠান আছিল সেইকাৰণে ব্ৰাহ্মণৰ ল'ৰাবিলাকে সৰু সৰু ল'ৰাবিলাকে তললৈ গৈছিল গুৰুজনে গম পালে যে কি ইয়াত নিশ্চয় যে 500 বছৰ আগতে ইয়াত নিশ্চয় শিক্ষিত লোক আছে গতিকে ই উন্নত ঠাই হ'ব তাৰপাছত কি দেখা পালে যে এবিধ ফুল যিটো আচলতে সূৰ্যকান্তি নাগেশ্বৰ বুলি কৈছিল মানে সূৰ্যৰ ফালে ফালে ঘূৰে ৰাতিপুৱা পূবফালে ঘূৰে লাহে 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 দুপৰীয়া হয় আৰু সন্ধিয়া পশ্চিম ফালে ঘূৰে গুৰুজনে ক'লে মাধৱ এই ঠাইখিনিত মই 5টা ভাল চিন দেখা পালোঁ গতিকে আমাৰ এই টাইমটো আমাৰ মানে সময়টোতো আমাৰ হেৰি সুবিধা হ'ব কাৰণ যিহেতু বাৰিষা বা বৰৰ ডাৱৰীয়া বতৰটো আমি গম নাপাম কিমানটা বাজিল গতিকে ফুলটোৱে আমাক ইংগিত দি দিব আৰু সেই ভাবি চিন দিয়ে গুৰুজনাই ইয়াত বাস কৰাৰ কাৰণে উপযুক্ত স্থান বিচাৰি পালে তাৰমানে খুব চাইণ্টিফিক সেই সময়ত তেখেতৰ গুৰুজনাৰ যি থিংকিং খুব চাইণ্টিফিক আছিল কাৰণ মহাপুৰুষ না গতিকে মহাপুৰুষবিলাকৰ তেওঁলোকৰ থাকিবই চিন্তাধাৰাবিলাক তেওঁলোকৰ আচলতে বিৰল তেওঁলোকে একোজন আৰু সেই হিচাপমতে তেওঁলোকে মহাপুৰুষ মাধৱে সহযোগ কৰিলে তেওঁলোকে এতিয়া হয়তো সৰু কৰি এটা নামঘৰ বা এটা তেওঁলোকে থকা ঘৰ বনাই ল'লে তেখেতে যেতিয়া মানে নাৱৰে ভটিয়াই যেতিয়া এই ঠাইলৈ আহিছিল মানে কোনটো ফালেৰে তেখেতে আহিছিল এই মানে এই পূবফালেৰে এইটো বাটচৰা মানে এই যিটো বাটচৰা এই বাটচৰাটোৱে এইফালেৰে আহিছিল আচ্ছা তাৰমানে এতিয়াও এই বাটচৰাটো এনেধৰণে মানে সংৰক্ষণ কৰি ৰখা হৈছে মানে তেখেতৰ যিখন দুৱাৰ আছিল যিফালে যিটো প্ৰদৰ্পণ কৰিছিল সেই দুৱাৰখন চাগে এইফালেৰে আহিছিল এইটো চাইডে আহিছিল আৰু এইটোতো হাৰিজান নৈ আছিল এইটো মানে কি জান আছিল তাৰ মাজতে আৰু ৰাস্তা হৈ গ'ল মানে মিউনিচিপালিটিয়ে ৰাস্তা বনালে হাৰিজান বন্ধ হৈ গ'ল হাৰিজান বন্ধ হৈ যোৱাৰ পাছত সেই গুৰুজনে অহা ৰাস্তাটো আৰু বন্ধ হৈ গ'ল আচ্ছা সেইবোৰ পুনৰ আৰু চৰকাৰে খুলিলে হাৰিজান আচ্ছা মৰা নদী খুলিলে আৰু ৰাস্তাটো আৰু হেৰি হ'ল ক্লিয়াৰ হ'ল কিন্তু সেই হিচাপমতে এই ৱালটো হৈ গ'ল না আগতে এতিয়া কিন্তু আকৌ খুলিব আচ্ছা আচ্ছা তাৰমানে এইফালেৰে এই হাৰিজানেৰে তেওঁ মানে নাৱৰে আহিছিল তেওঁ কুমাৰকুছি হৈ পাতব হৈ গৈছিল যেতিয়া তেওঁ ইয়াত আহিছিল তেওঁ এইফালেৰে এন্ট্ৰি কৰিছিল প্ৰৱেশ কৰিছিল কৰি পেলাই তেওঁ মূল যিটো গৃহ এতিয়া যিটো গৃহ আছে তাতে বোধহয় মানে আছিল কিমান সময় আছিল তেখেতে ঠিক হেৰি মতে ছমাহ বুলি কয় ছমাহৰ কাৰণটো কি তেতিয়া তেওঁলোকে আহিছিল বাৰিষা সময়ত আহিছিল কিন্তু বাৰিষা হোৱাৰ পিছত যেতিয়া খৰালি হ'ল এতিয়া কিছুমান বস্তু তাৰমানে নোহোৱা হ'ল কিন্তু আমাৰ দৰকাৰী যেনে পানীটো বিশেষ পানীটো পানী যদি নোহোৱা হ'ল তেতিয়াহ'লে ইয়াৰ পৰা যাবলৈ বাধ্য হ'ল সেইমত কোনো লাইন চান নাছিল বা সেনে ধৰণৰ কোনো ব্যৱস্থা এটা নাছিল না গতিকে সেইকাৰণে তেওঁলোকে ভাবিলে কি ইয়াত যিহেতু আৰু পানীটো নাপয়ে খৰালি মাহত তেওঁলোকে ইয়াৰ পৰা এই গুচি গ'ল কমাৰকুছিলৈ গুচি যাব লগা হ'ল এতিয়া যদি আমি চাওঁ আমি সাধাৰণতে স্থানীয়ভাৱে কিছুমান লোকে চিনপৰা ভেটি বুলি কয় আৰু কিছুমান লোকে চোনপোৰা ভেটি বুলি কয় চোনপোৰা ভেটিৰো কিবা তাৎপৰ্য আছে নেকি সেই সময়ত কিছুমান ভকতে কৈছিল আমি হয়তো মোৰ বয়স হয়তো 60 বছৰ মই হয়তো 50 বছৰ আগতে কিছুমান ভকতৰ মই শুনিছিলোঁ কিছুমান তাতে সেই সময়তো কিছুমান মানে দ গাঁটা আছিল তাত বোলে কিছুমান মানে চূণ ব্যৱসায় কৰা জাতিয়ে তেওঁলোকে শামুক কৰি যিহেতু পানী আছিল অজস্ৰ শামুকো আছিল শামুকৰ খলাবিলাক কৰি চূণ তৈয়াৰ কৰিছিল আচ্ছা সেই চূণটো বোলে বৰ দৰকাৰী চূণ আছিল আমি যিটো চূণ খাওঁ খনিজ চূণটো সেইটো আচলতে অদৰকাৰী কিন্তু সেই চূণটো বৰ দৰকাৰী আছিল সেইকাৰণে সেই ঠাইখিনিৰ নাম কিছুমানে চোনপুৰা বুলি কয় আৰু এটা মই প্ৰভাৱ পাইছিলোঁ মানে যেতিয়া কৃষ্ণৰ নাতি অনিৰুদ্ধ
বান ৰজাই বন্দী কৰি থৈছিল উষাক মানে হেৰি কৰিব যাওঁতে সেই সময়তে শেষত নাৰদে যাই ক'লাকনে যে আচলতে যে তোমাৰ নাতিটোক অসমত আছে কুণ্ডিলত এই শোণিতপুৰত আছে গতিকে কুণ্ডিল নহয় শোণিতপুৰত আছে গতিকে বান ৰজাৰ ঘৰত বন্দী হৈ আছে তেতিয়া সদলে বদলে যে বান ৰজাৰ লগত যুদ্ধ কৰিব আহিছিল আচ্ছা আৰু সেইখন যুদ্ধত বোলে বান ৰজাৰ হৈ মহাদেৱো যুদ্ধ কৰিছিল হয় যিটো হৰিহৰৰ যুদ্ধ হয় বাৰু এই বিয়া কৰি যাওঁতে যেতিয়া তেওঁলোকে গুচি গ'ল কৃষ্ণয়ো ৰুক্মিণীও গৈছিল চৰিত্ৰবিলাকো গৈছিল ইয়াতে বোলে ৰুক্মিণীৰ সোণৰ টেমাটো বোলে পৰি যা বুলি কয় লেখাটো লৌকিকহে চৰিত পুথিত মানে উল্লেখ আছে আচলতে পুথিত আমি সেনেকৈ পাওঁ নাই এইটো আচলতে লুকাচাৰে আচ্ছা যিটো মানে মুখে মুখে কয় বৰ্তমান সময়ত এই যিখন সত্ৰ চিনপৰা ফিথি গতিকে এতিয়া দেখিছোঁ যে সত্ৰখনত কিছুমান নতুন নতুন কনষ্ট্ৰাকশ্যন মানে আৰম্ভ হৈছে নতুন নতুন ঘৰ আৰম্ভ হৈছে হয়তো অসম চৰকাৰৰ পৰা যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৌজন্যতে আমাক এতিয়া প্ৰায় মোটামুটি প্ৰায় 7 কোটি টকা আমাক সমস্তখিনি তাৰমানে নতুন কৰাৰ কাৰণে অনুদান দিছিল আৰু তাৰে কাম চলি আছে ইয়াতে নতুন কৰি দৌলটো হ'ব যোগমন ঘৰ হ'ব দালান হ'ব অতিথিশালাবিলাক হ'ব বহু আৰু নামঘৰটোৰো সম্পূৰ্ণ পৰিৱৰ্তন হ'ব বাটচৰাবিলাক পৰিৱৰ্তন হ'ব গতিকে আৰু এই ৱালবিলাক চাইডৰ বাউণ্ডাৰী কম্পাউণ্ডৰ ৱালবিলাক হ'ব গতিকে গোটেইখিনি হ'লে বৰ সুন্দৰ এটা পৰিৱেশ আহি যাব সুন্দৰ পৰিৱেশ খুব ভাল লাগিল চিনপৰা ফিথিৰ এই যি ইতিহাস আমি গম পালোঁ ৰামচন্দ্ৰ দাস বৈষ্ণৱ এগৰাকী বৈষ্ণৱ সাধক তেখেতৰ পৰা আমি গম পালোঁ যে চিনপৰা ফিথিৰ যি ইতিবৃত্তি আচলতে আমি খুব জনাটো দৰকাৰ যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া প্ৰথমে যেতিয়া উজনিৰ পৰা নামনিলৈ যেতিয়া আহিছিল আৰু তেতিয়াই ইয়াৰে নাৱৰে ভটিয়াই তেতিয়া এইখন সত্ৰতে প্ৰথমে প্ৰৱেশ কৰিছিল তাৰপিছত ইয়াৰ পৰা বাকী সত্ৰলৈকে গৈছিল আৰু ধৰ্ম প্ৰচাৰৰ হকে তেওঁ বিভিন্ন ঠাইত কাম কৰিছিল আৰু প্ৰথম যদি আপুনি ভাবে যে তেওঁ প্ৰথমে উজনি অসমৰ পৰা নামনি অসমলৈ আহোঁতেই প্ৰথমে তেওঁ ক'ত আহিছিল তেতিয়াহ'লে চিনপৰা ফিথি এই সত্ৰখনলৈ প্ৰথমে আহিছিল সত্ৰৰ ইতিহাস জানো আহক শিতানৰ আজিৰ প্ৰথমটো ভিডিঅ' যিহেতুকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰথমে ইয়ালৈ আহিছিল গতিকে ময়ো প্ৰথমে এই সত্ৰখনৰ পৰাই মোৰ এই শিতানটো আৰম্ভ কৰিছোঁ খুব ভাল লাগিল আজি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ময়ো অলপ সাধাৰণ ইতিবৃত্তিখিনি ক'ব পাৰি মোৰ মনটো ভাল লাগিল ধন্যবাদ অনাগত দিনত আমি আৰু এখন সত্ৰলৈ যাম যিহেতুকে এতিয়া মহাপুৰুষ গুৰুজনে প্ৰথমে ইয়াতে আহিছিল ইয়াত 6 মাহ আছিল ইয়াৰ পৰা আকৌ কুমাৰকুছি সত্ৰলৈ গৈছিল এতিয়া মই আকৌ কুমাৰকুছি সত্ৰত গৈ পেলাই মই আকৌ এটা ভিডিঅ' বনাম তাত কেনেধৰণে গুৰুজনে আছিল কোনটো পৰিৱেশত কোনখন সত্ৰত আছিল মই সেইটো দ্বিতীয়টো খণ্ডত আপোনালোকক মই দেখুৱাম আজিলৈ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ধন্যবাদ জয় গুৰু শংকৰ